নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ স্কোৱাছ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো প্ৰথমতে মই খেতিয়কৰ লগত আপোনালোকক সাক্ষাৎ কৰাই দিছোঁ। ভালে আছে? নামটো কি আছিল? মোৰ নাম বানাজউদ্দিন বানাজউদ্দিন আহমেদ। আচ্ছা, আপোনাৰ গাঁও? খৈৰাকাটা। কিমান মাটি স্কোৱাছ খেতি কৰিছে? 1 বিঘামান। 1 বিঘা। আচ্ছা, 1 বিঘা মাটি খেতি কৰোঁতে আপোনাৰ গোবৰ সাৰ কিমান দিছিলে? দিছোঁ মই 1 ট্ৰেক্টৰমান দিছোঁ। 1 ট্ৰেক্টৰ। পিছত আকৌ দিব লাগিব? আবাৰ 1 ট্ৰেক্টৰ আনিব লাগিব। আচ্ছা, এনে আপোনাৰ এই ছুপাৰ ফছফেট কিমান দিছে? 50 কেজি দিছোঁ। 50 কিলো, এক বস্তা? 1 বস্তা। আচ্ছা, হেৰি পটাছ কিমান? সব এইটো 15 মই দিছোঁ। ইউৰিয়াও 15 দিছোঁ। DAP সব 15। পিছত হাল মাৰিলে? আৰু বিধান আপোনাৰ যিটো দিছে সেইটো মই লগাইছোঁ। মই যি বিধানটো দিছিলোঁ এই অলপ কেইদিন আগত যে দিলোঁ? আগত দিছিলে এইটো। আচ্ছা, বিধানটো বহুত ভাল আছিল। ভাল কিন্তু আপুনি যে এই ছুপাৰ ফছফেট, ইউৰিয়া, DAP এইবিলাক দিলে খেতিত লগোৱাৰ আগমুহূৰ্তত হাল কেইবাৰ মাৰিছিল? হালটো মাৰিছোঁ 3বাৰ মাৰিছোঁ। 3বাৰ মাৰাৰ পিছত আপুনি খেতিত ৰোৱনী কৰিছোঁ মই। কিমান দূৰত্বত লগাইছে গছ? এইটো 1 নল দূৰে হ'ব। মোটামুটি 6-7 ফুট দূৰত হয়নে? তো ইয়াত টোটেলি 1 বিঘা মাটি অকণমান বেছি হ'ব না? বেছি হ'ব অলপমান। আচ্ছা, এই খেতিৰ লাভালাভ কেনেকুৱা আছে? লাভ হ'ব, এইটো 10 টকা বেচিলেও বহুত লাভ হ'ব। বহুত লাভ হয় না? লাগন বহুত দিয়ে না? যেতিয়া গছত লাগে তেতিয়া বহুত ভাল লাগে। হা, আৰু খাওঁতেও ভাল। চব্জি খাওঁতে ভাল, ৰসাল চব্জি। আমাৰ এই চব জাতিয়ে খায়, আমাৰ এই চব মানুহে এইটো ভাল পায়। চব জাতিকেইটাই ভাল পায়, অসমীয়াও ভাল পায় আৰু বড়োকেইটাও ভাল পায়, তেনেহ'লে আৰু মুছলিম মানুহেও ভাল পায়। আমিও খাওঁ এইটোৱে। ঘৰৰ কাৰণে ভাল, বেমাৰ কিবা এই দিগদাৰ নহয় সেইটোৰ কাৰণে ভাল। বুজি পাইছোঁ, ৰসাল চব্জি, এইটো স্বাস্থ্যৰ কাৰণেও ভাল হয়। তো আপোনাৰ সমস্যা কি আছিল? মোক যে 2 দিন ফোন কৰিলে আপুনি? সমস্যাটো পাতটো অলপ হলদিয়া হৈছে। হালধীয়া পাতবিলাক হালধীয়া হৈ আছে না? তো হালধীয়া হৈছে আৰু পাতবিলাক কোচ খাই আছে, আগবিলাক এনেকুৱা কোচ খাই আছে না? তো এইটো সমস্যাত আপুনি যোৱা বছৰ যে কৰিছিলে, মই দানা চানা যে দিছিলোঁ, এনে কেনেকুৱা আছিল দানা? ভালটোৱে আছিল। ফাৰ্টিলাইজাৰ ভাল আছিল? লাগন কেনেকুৱা দিছে গছত? যোৱা বছৰ ভাল আছিল লাগন? ভাল আছিল। সেইকাৰণে মোৰ পৰা আকৌ এইবাৰ ল'লে বিধান। তো এইবিলাক ঔষধ মই আপুনি যে আনিব দিলে কাৰণে মই আনিলোঁ। চাওক দাদা বাইদেউসকল, আপোনালোকে যদি খেতি কৰি আছে, খেতিৰ ওপৰত মনোযোগী হৈছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ঔষধ দিব। মই কেইটামান ঔষধ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক ডাইৰেক্টলি বহুতে কমেণ্ট কৰা যে দাদা আপুনি ঔষধবিলাকৰ নাম কৈ দিয়ে ঠিকে, কিন্তু আপুনি ঔষধবিলাক দেখুৱাই নিদিয়ে কিয়? প্ৰেক্টিকেলি দেখুৱাব লাগে। তো সেইকাৰণে মই আপোনালোকক আজি প্ৰেক্টিকেলি মই ঔষধবিলাক দেখুৱাবৰ কাৰণে আহিছোঁ। তো আহিছোঁ দাদা ঘৰলৈ। খেতি তাৰমানে দাদাই 2 দিন হ'ল ফোন কৰি আছে। কেইদিন ফোন মাৰিলে? 2 দিন মাৰিছে। তাৰমানে খেতিত ভিজিট কৰিব আহিব লাগে। মই আহিছোঁ ক'লৈ আজি? গাঁৱটো খৈৰাকাটা বুলি কয়। খৈৰাকাটা না? আচ্ছা, এই 2 দিন হ'ল মাতিছে, খেতি চাই যাব লাগে। গছৰ পাতবিলাক বোলে হালধীয়া হৈ আছে, হেতাও পৰা ৰঙা পৰা, তাৰপিছত পাতবিলাক কোচ খাই আছে। তাৰ কাৰণে মই কি কৰিলোঁ, আজি আহিব লগা হ'ল আবেলি প্ৰাকখনত। আহি কিনে মই দাদাৰ লগত কথা পাতিলোঁ, গছৰ সমস্যা দেখা পালোঁ, মই নিজে দেখা পালোঁ। তো যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা বহুতকেইটা আপোনালোকৰ লগত আলোচনা কৰিলোঁ, বহুত কথা ক'লোঁ। মূল উদ্দেশ্য হ'ল খেতি কৰিম, আগুৱাই যাম। সেইটো আপোনালোকক মই আগতো কৈছোঁ, এতিয়াও কৈ আছোঁ, ভৱিষ্যতলৈকেও এটা কথাই মই আপোনালোকক ক'ম। মোটামুটি ভিডিঅ' চোৱাৰ পিছত ফাৰ্ষ্ট টাইম 5%, তাৰপিছত 20%, এতিয়া বৰ্তমানে 60%য়ে খেতিৰ লগত লাগি গৈছে। মই বহুত আনন্দিত হৈছোঁ। উজনি নামনি চব ঠাইতে কিন্তু খেতিৰ ওপৰত গুৰুত্ব দিছে। মই তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ, আকৌ ধন্যবাদ। আপোনালোকক বহুত ধন্যবাদ দিলোঁ। খেতিত লাগি যাওক, খেতি কৰক, সফল হওক। তো কোচ খাইছে, পাতবিলাক হালধীয়া হৈছে, তেনেকুৱা সমস্যা হৈছে নেকি? গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া দিব। ইয়াত 40 ml ঔষধ আছে পাৰ টেংকিত 10 ml ঔষধ দিব। 16 লিটাৰ স্প্ৰে কৰিব। পাত হালধীয়া নাথাকিব, কোচ খোৱা নাথাকিব। লগতে মই আৰু এটা ঔষধ দেখুৱাই আছোঁ। এইটো হ'ল ডাষ্টাৰ। ইয়াত 4 পেকেট আছে। এই ঔষধকেইটা মই দাদাক দি থৈ যাম, দাদা স্প্ৰে কৰিব।
এইটো পাতত বহি থাকে কিছুমান পোক, আমি চকুৰে দেখা নাপাওঁ, যিটো পোকে নেকি দিনত কমত 3 লাখৰ ওপৰত কণী দিয়ে। দিনত এটা দিনত 3 লাখৰ ওপৰত কণী দিয়ে। এনেকুৱা ধৰণৰ সমস্যাত আমি ভুগি আছোঁ। তো খেতিয়কে সমস্যাত পৰিছে, পাতবিলাক কোচ খাই আছে, সেইকাৰণে মই আজি আহিব লগা হ'ল। তাৰপিছত গছৰ পাত হালধীয়া হৈছে, কিছুমান ফলনবিলাক পচি গৈ আছে। তেনেকুৱা যদি সমস্যাত আপোনালোকে জৰ্জৰিত হৈ আছে, জ্বলন্ত সমস্যা যদি আপোনালোকে হৈ আছে আপোনালোকৰ, তেনেহ'লে আপোনালোকে এইটো ঔষধ স্প্ৰে কৰিব। নামটো দেখাই পাই আছে, লখন্দি। এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰক। আপোনালোকৰ খেতিত কোনো ধৰণৰ সমস্যা নাথাকিব। আৰু ফাৰ্টিলাইজাৰ লাগে, গ্ৰিফিন, IPL বায়'লজিকেল গ্ৰিফিন, গ'ল্ড স্পেচিয়েল চইল, ভূমিৰত্না, ভূ এক্টিভ, এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ লগা হয়, তেনেহ'লে আপোনালোকে 7002163162 নাম্বাৰত যোগাযোগ কৰিব। তো যিকেইটা ঔষধ আপোনাক দিয়া হ'ল, এইকেইটা ঔষধ আপুনি খেতিত দিয়াৰ লগে লগে আপুনি আপোনাৰ খেতিৰ পৰা সমস্যাবিলাক চব দূৰ হৈ যাব। ঠিকে আছে, আপুনি খেতিত ঔষধবিলাক স্প্ৰে কৰক ধুনীয়াকৈ। তো বন্ধুসকল, আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।